যোৱাকালি আমাৰ সোণাপুৰৰ কলাতলিত যি এক ঘটনা সংঘটিত হৈছে, প্ৰথম কথা আমি মুছলিম ছাত্ৰ সন্থাই উচ্ছেদৰ বিৰোধিতা নহয়। চৰকাৰী মাটিত কোনোবাই যদি দখল কৰিছে, চৰকাৰৰ প্ৰয়োজন হৈছে সেই মাটিখিনি চৰকাৰে ল'ব, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু প্ৰথম কথাটো হ'ল যে এখন কল্যাণকামী ৰাষ্ট্ৰৰ মূল মন্ত্ৰ হৈছে অন্ন বস্ত্ৰ বাসস্থান। তেওঁলোকৰ বাসস্থানবোৰ ভাঙি দিয়া হৈছে, কিন্তু সেইসকল মানুহক, ভূমিহীন মানুহক ভূমিৰ পট্টা দিহে চৰকাৰে উচ্ছেদ অভিযান চলাব লাগে। আৰু উচ্ছেদৰ নাম লৈ কালি যি দুজন মানুহ ইতিমধ্যে নিহত হৈছে গুলীত, পুলিচৰ গুলীত, আৰু বহুকেইজন আহত হৈছে। এটা কথা, সেই মানুহখিনিৰ বাসস্থানখিনি ভাঙি দিয়াত সেই মানুহখিনি আৱেগিক হৈ তাৰে কিছুমান মানুহে লাঠি চাঠি লৈ আহি পুলিচক আক্ৰমণ কৰিছে। এই কথাটো আমি নিন্দা জনাইছোঁ। আৰু এটা দুৰ্ভাগ্যজনক কথা, 20-25জন মানুহে যে লাঠি লৈ আহিছে, এইখিনি যে আৰক্ষী বাহিনীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই, সেইখিনিত গুলী চালিবলগীয়া হ'ল। এটা কথা স্পষ্ট যে এইখন চৰকাৰে মুছলিমসকলক অন্যায় অত্যাচাৰ কৰি আছে। আপোনালোকে মনত ৰখা উচিত যে এইখন অসমত আপোনালোকৰ বসবাস কৰাৰ যিমান অধিকাৰ আছে, আমাৰ মুছলিমসকলৰো ঠেলাৱালা ৰিক্সাৱালাৰো সিমান অধিকাৰ আছে। এই অন্যায় অত্যাচাৰ অসম চৰকাৰে বন্ধ কৰিব লাগে, অন্যথা আমি মুছলিম ছাত্ৰ সন্থা অসমে ৰাইজৰ সহযোগত আমি গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। মানে সিহঁতে আমাৰ যিখিনি কেন্দ্ৰীয় সমিতিৰ মানুহখিনি আছিল, কেন্দ্ৰীয় সমিতিৰ মানুহ ইতিমধ্যে দিল্লীত বাহৰ পাতিছে। আজি আমাৰ কাৰ্যসূচী আছে, বিভিন্ন মন্ত্ৰালয়ত স্মাৰক পত্ৰ প্ৰেৰণ কৰিব। আজি দিল্লী যন্ত্ৰ মন্তৰত সংবাদমেলৰ আয়োজন কৰিছে। এই অসমত যি মুছলিমসকলৰ ওপৰত ডিভোটাৰৰ নামত, উচ্ছেদৰ নামত, এনকাউণ্টাৰৰ নামত যি এটা অন্যায় অত্যাচাৰ চলি আছে, এইখিনি আমি বিভিন্ন মন্ত্ৰালয়ত জনাবৰ কাৰণে, আৰু সেইকাৰণে আমাৰ কেন্দ্ৰীয় সমিতিৰ এটি সজাতি দল ইতিমধ্যে দিল্লীত গৈছে। মুছলিম ছাত্ৰ সন্থাই আমি ক'ব বিচাৰিছোঁ যে এইখন চৰকাৰে মুছলিমসকলক অন্যায় অত্যাচাৰ চলাই আছে। এই অন্যায় অত্যাচাৰ বন্ধ হ'ব লাগে, অন্যথা আমি মুছলিম ছাত্ৰ সন্থা অসমে ৰাইজৰ সহযোগত আমি গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।